APSC পৰীক্ষাৰ্থীসকলৰ বাবে আজি এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ল। প্ৰথমবাৰলৈ অসমীয়া ভাষাত আহিছে APSC প্ৰশ্ন কাকত। উত্তৰো লিখিছে অসমীয়া ভাষাতেই। অসমীয়া ভাষাতেই পৰীক্ষা দিবলৈ পাই উৎফুল্লিত পৰীক্ষাৰ্থীসকল। অৱশেষত সেই দিনটো আহি পালে। APSC মেইনছ পৰীক্ষাৰ প্ৰশ্ন কাকত এইবাৰ অসমীয়া ভাষাতো আহিল। আনকি উত্তৰো লিখিলে অসমীয়া ভাষাত। প্ৰথমবাৰলৈ APSCত উত্তৰ লিখিলে অসমীয়া ভাষাত। এয়া APSC পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ দীঘলীয়া শাৰী। প্ৰথমবাৰলৈ অসমীয়া ভাষাত প্ৰশ্ন কাকত লাভ কৰি তেওঁলোকো সুখী। হয়, এইটো নিশ্চয়কৈ সুবিধাজনক অসমীয়া মাধ্যমৰ বাবে। লগতে বাকী যিবিলাক আছে আমাৰ চাগে বড়ো ভাষাটো আহিব চাগে, বড়ো ভাষাটো আহিব লিখিব পাৰে। তো তেওঁলোকৰ কাৰণে সুবিধা এইটো লাগিছে, এইবাৰ নিকা হোৱা যেন লাগিছে। যোৱাবাৰো নিকা হৈছিলে প্ৰায় এনেকুৱা লাগে। আশা আছে, চাওক কি হয়। হয়, ভাল লাগিছে। মানে যিসকল অসমীয়া মিডিয়াম বা তেওঁলোকৰ কাৰণে সুবিধা হ'ব প্ৰশ্নবোৰ আৰু ভালকৈ জনাটো। কাৰণ কেতিয়াবা মানে ইংৰাজীটো কেতিয়াবা বাধা হৈ পৰে প্ৰশ্নবোৰ ভালকৈ জনাত। তো অসমীয়া ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব এইটো প্ৰকাশ। 235টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অসমীয়া ভাষাত প্ৰশ্ন কাকতৰ ব্যৱস্থা কৰাৰ বাবে সুখী পৰীক্ষাৰ্থীসকলৰ অভিভাৱকো। এইটো পৰীক্ষালৈ আমি বহুত আশাবাদী। আমি ভাবিছোঁ বহুত মানে স্বচ্ছ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকৈ পদক্ষেপ লৈছে, নিশ্চয় বহুত প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে বাছনি হ'ব চাকৰিৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হ'ব। আমাৰ যিখিনি অসমীয়া মাধ্যমৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ কাৰণে বহুত উপকাৰ হ'ব। ৰাইজৰ লগতো মানে ভাৱ বিনিময়তো সুবিধা হ'ব। বা চিঠি পত্ৰ যিবোৰ অফিচিয়েল চিঠি পত্ৰ সেইবোৰ তেওঁলোকে লিখোঁতেও বহুত মানে সুবিধা হ'ব। প্ৰশ্ন কাকত যোৱাকালি আমি বাতৰিত পালোঁ, তো সেইকাৰণে দিছ ইজ এনকাৰেজেবল। কাৰণ কিন্তু অসমীয়া প্ৰশ্ন থাকিলে লিখাটোতো ইংৰাজীত লিখিব, কিন্তু মানে ভাষাটো জনাৰ পিছত সেইটো বিতংকৈ লিখিব পাৰিব, বুজিব। সেইকাৰণে দিছ ইজ দ্য ৱেলকাম আমাৰ গভৰ্ণমেণ্ট আৰু আমাৰ লোকসেৱা আয়োগ। এইটো যিটো আপোনাৰ বাহিৰৰ মানুহৰ কাৰণে তাৰ কাৰণে অসুবিধা, আমাৰ কাৰণে অসুবিধা। সেইকাৰণে বাহিৰৰ মানুহৰ কাৰণে PRC লাগিছিল, PRCটো বাধ্যতামূলক কৰিব লাগিছিল। অসমীয়া ভাষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ লিখিব পৰা এই ব্যৱস্থা কৰি দিয়াৰ কৃতিত্বৰ দাবী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল। ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল। লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা, পৰীক্ষা পৰিচালনা কৰা। বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আছাম চিভিল ছাৰ্ভিচেছ, যাৰ জৰিয়তে নেকি ACS, APS এই বিষয়াসকলক নিযুক্তি দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয়। ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছে। বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যিটো অফিচিয়েল লেংগুৱেজ, চৰকাৰী ভাষা, যাক আমি ৰাজ্যৰ সকলো কাম কাজতে ব্যৱহাৰ কৰোঁ, সেই ভাষাটো হ'ল অসমীয়া। আৰু এই অসমীয়াত আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম। ইংৰাজীও থাকিব, কিন্তু অসমীয়াতো প্ৰশ্ন কাকত ছপোৱা হ'ব। আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব। সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল। কিন্তু অহাকালি সেই স্মৰণীয় মুহূৰ্তটো আহি পৰিব। লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন কালিৰ পৰা আৰম্ভ হ'ব। আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব। ইংৰাজীৰ লগত অসমীয়াও থাকিব, যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব।
অসমীয়া ভাষাক লৈ আৰু এটা সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশত ধ্ৰুপদী বা ক্লাছিকেল ভাষাৰ তালিকাত শীঘ্ৰে নাম অন্তৰ্ভুক্তি হ'বলৈ গৈ আছে অসমীয়া ভাষা। এই পৰ্যন্ত দেশৰ মাত্ৰ 5টা ভাষাহে এই তালিকাত অন্তৰ্ভুক্ত হৈছে। মই আৰু এটা কামত লাগি আছোঁ, সেইটো হৈছে যে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা। ক্লাছিকেল লেংগুৱেজ মানে কি? ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে, যাৰ মৌলিকতা আছে তামিল আৰু কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই, তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবোঁ যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপজ্যোতিৰ সৈতে মনোজ দুৱাৰা, NB নিউজ, গুৱাহাটী।